হাই ফ্ৰেণ্ডছ, আজি আছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ। তো আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। তো আজিৰ ভিডিঅ'টো বহুত ভালকৈ আপোনালোকে চাব যে আপোনালোকে যেতিয়া প্লিন্থ বিমটো ঢালাই কৰে কি কি কথা আপোনালোকে মাইণ্ড কৰিব লাগে, কেনেকৈ কোৱালিটি মেইনটেইন কৰিব লাগে। কাৰণ প্লিন্থ বিমৰ ওপৰত বহুতখিনি আপোনালোকৰ ডিপেণ্ড কৰিব। গোটেই লোডখিনি ট্ৰান্সফাৰ কৰাৰ যিটো মেকানিজম আছে, প্লিন্থ বিমে আমাক বহুত সহায় কৰে, যাৰ কাৰণে প্লিন্থ বিমটো বহুত ইম্পৰ্টেণ্ট লৈ আপোনালোকে কামখিনি কৰিব। তো ইয়াত বহুতকেইটা পইণ্ট আপোনালোকক কৈ দিম, যোনবোৰ আপোনালোকে মাইণ্ড কৰি যেতিয়া ঢালাইটো কৰিব তেতিয়া আপোনালোকৰ কামটো বহুত ষ্ট্ৰং হ'ব, ডিউৰেবল হ'ব, আৰু তাত যিটো প্ৰপাৰলি ষ্টেণ্ড যিটো পাব লাগে এইটো আপোনালোকে পাই যাব। প্ৰথমতে ফাৰ্ষ্ট যিটো পইণ্ট আছে এইটো হ'ল আপোনালোকে শ্বাটাৰিঙৰ ওপৰত বহুতখিনি গুৰুত্ব দিব লাগিব। শ্বাটাৰিংটো এনেকুৱা লগাব লাগিব যাতে কোনো ধৰণৰ গেপ নাথাকে, কোনো ধৰণৰ হোলছ যাতে তাত নাথাকে। এনেকুৱা ধৰণৰ যদি গেপবোৰ থাকি যায়, যেতিয়া আপোনালোকে মছলাটো পেলাব, যেতিয়া তাৰ ওপৰত ভাইব্ৰেট মাৰিব, তো তেতিয়া দেখা যায় কি এই মছলাবোৰ ওলাই কিনে তাত আপোনালোকৰ হানিকম্বিং প্ৰব্লেম আহি যায়। তো হানিকম যেতিয়া ওলায় আৰু প্লিন্থ বিমটোতো তলত থাকি যায়, মাটিৰ কানেকশ্যন এনি টাইম পানী পাই থাকে, তো তাত যদি হানিকম ওলায় নাইবা পানীৰ কানেকশ্যন যদি কণ্টিনিউ পাই থাকে, তো ৰডবোৰ বেয়া হোৱাৰ চান্স বহুতখিনি থাকে। সেইকাৰণে আপোনালোকে বহুত ভাল শ্বাটাৰিং ইউজ কৰিব। আৰু শ্বাটাৰিং কৰাৰ আগত তাত এটা লেভেল ছাৰ্ফেচ তলত দিব লাগে। তলত ছাৰ্ফেচটো পূৰা লেভেল কৰিব, হয় আপোনালোকে PCC কৰি দিয়ক, নহ'লে ব্ৰিক চলিং কৰিব, কিন্তু ধুনীয়াকৈ এটা লেভেল ছাৰ্ফেচ দি কিনে তাৰ ওপৰত এইটো শ্বাটাৰিং লগাই তাৰপিছত আপোনালোকে প্লিন্থটো ঢালাই কৰিব। তাৰপিছত আহিব আপোনালোকৰ প্লিন্থ বিমৰ যিটো চাইজটো ষ্ট্ৰাকচাৰেল ডিজাইনত আপোনালোকে ড্ৰয়িং যিটো দিয়া থাকিব, এইটোত ড্ৰয়িঙত প্ৰপাৰলি দিয়া থাকে। তাত আপোনালোকে কিমান ৰড দিব, কিমানখিনি চাইজ দিব, তাৰ কভাৰিং কিমান মেইনটেইন কৰিব লাগে, গোটেইখিনি আপোনালোকে তাত লিখা থাকে। সেইটো মতে প্ৰপাৰলি আপোনালোকে কামখিনি কৰিব। তাৰপিছত আহিব কনক্ৰিট যিটো আপোনালোকে বনাব, যিটো ঢালাই বনাব। ঢালাইটো M20 গ্ৰেড অফ কনক্ৰিটৰ তলত আপোনালোকে কেতিয়াও ইউজ নকৰিব, কাৰণ 1, 1.5, 3 যিটো ভাগ আছে M20 গ্ৰেড অফ কনক্ৰিটৰ, 1:1.5:3 এইটো ৰেচিঅ'ত আপোনালোকে ঢালাইটো বনাব সদায়। তাৰ তলত আপোনালোকে নিদিব। কিন্তু এইটো যিটো ষ্ট্ৰাকচাৰ হয়, ষ্ট্ৰাকচাৰৰ লোড ল'বলৈ এজ পাৰ IS কোড মতে আমাৰ এজ এ কনক্ৰিটত M20 গ্ৰেড অফ কনক্ৰিট মিনিমাম ইউজ কৰিব লাগে। তো সেইকাৰণে ঢালাই কৰাৰ সময়ত আপোনালোকে বহুত সাৱধান হ'ব, নিজে কামবোৰ ছুপাৰভাইজ কৰিব। আৰু তাত প্ৰপাৰলি আপোনালোকে মিক্সাৰ মেচিনটো ইউজ কৰিব। যেতিয়া তাত মিক্সাৰ মেচিনটো ইউজ কৰিলে হয় কি, যিটো চিমেণ্ট, বালি, গিটি যিবোৰ আপোনালোকে দিব, তাত প্ৰপাৰলি মিক্স হয়। আৰু তাত পানী নিয়মমতে দিব। অভাৰ পানী দি দিলেও কামটো বেয়া হৈ যায়। তাত যেতিয়া আপোনালোকে প্লেচ কৰিব, তাৰপৰা চিমেণ্ট আৰু বালিৰ মিক্সখিনি ওলাই গুচি যায়, তাত হানিকম্বৰ প্ৰব্লেম বহুত দেখা যায়। আৰু তাত যিটো ষ্টেণ্ড যিটো পাব লাগে, আমি যিটো স্লাম টেষ্ট বুলি কওঁ, স্লাম টেষ্টটো মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাই দিম। এই স্লাম টেষ্টটো যদি আপোনালোকে বেছি লুজ মছলা দিয়ে, তেতিয়া স্লাম টেষ্টটো ফেইল হৈ যায়। সেইকাৰণে আপোনালোকে মিডিয়ামত বনাব, যাতে ইমান লুজ নহয়, ইমান টাইটো নহয়। বেছি টাইট দিয়াটো বেয়া, পানী কম হৈ যায়, আৰু বেছি লুজ দিলেও আপোনালোকৰ মছলাটো দুৰ্বল হৈ যায়। সেইকাৰণে মিডিয়ামত বনাব, আৰু তাত প্ৰপাৰলি ভাইব্ৰেট মেচিন ইউজ কৰিব সদায়। এনেকৈ আপোনালোকে কামবোৰ কৰিলেহে কামবোৰ ষ্ট্ৰং হ'ব। আৰু 2 মিনিট তাত মিক্সাৰ মেচিন যিটো কৰিব, মিক্সাৰ মেচিনটো আপোনালোকে 2 মিনিট তাত ঘূৰাব। তাৰপিছতে মছলাটো পেলাই কিনে তেতিয়া আপোনালোক প্ৰপাৰলি মিক্স হয়। আৰু মছলাখিনি যিখিনি বনাব, তাত 30 মিনিটৰ আগতে তাত আপোনালোকে প্লেচ কৰি দিব। যোনটো টাইপিম ঢালাই কৰি আছে, তাতে মছলা বনাইছে, লাহে লাহে লৈ গৈ আছে। যদি ঢালাই পাতি দি কৰিছে নাইবা মানুহ বেছি আনি কামখিনি কৰিছে, তেতিয়াতো ঠিকে আছে। নহ'লে কিছুমান জেগাত দেখা যায় যে মছলাটো বনাই থৈ দিছে, লাহে লাহে 2জন মানুহ লৈ গৈ আছে 1 ঘণ্টা 1.5 ঘণ্টা এনেকুৱা মছলাবোৰ এটা জেগাত থাকি যায়। তেতিয়া হয় কি, মছলাটো ইনিচিয়েল ছেটিংটো লৈ লয়, এটা ষ্টেণ্ড লৈ লয়। তো ষ্টেণ্ড লোৱাৰ পিছত আকৌ যেতিয়া আপোনালোকে তাত ভাঙি দিয়ে, আকৌ যেতিয়া ভাইব্ৰেট মেচিন মাৰে, তো তাৰ যিটো ইনিচিয়েল যিটো ছেটিং আছে, ছেটিংটো ভাঙি গুচি যায়গৈ। আকৌ তাত ছেটিং লওঁতে আপোনালোকৰ যিখিনি টাইম লাগে, নহ'লে যিটো দুৰ্বল হৈ আহে বিমটো, আৰু যাৰ কনক্ৰিটটো ভালকৈ যিটো ইনিচিয়েল যিটো ষ্টেণ্ড যিটো পাব লাগে, এই ষ্টেণ্ডটো নাপায়, যাৰ কাৰণে গোটেই কনক্ৰিটটো আপোনালোকৰ দুৰ্বল হৈ যায়। ঢালাই মছলাবোৰ পেলোৱাৰ আগতে আপোনালোকে যিবোৰ শ্বাটাৰিং ইউজ কৰে, শ্বাটাৰিঙত ভালকৈ পানী মাৰি ল'ব, যাতে শ্বাটাৰিংটো পূৰা ড্ৰাই হৈ নাথাকে। ড্ৰাই হৈ থাকিলেও তাত অলপ প্ৰব্লেম আহে, ক্ৰেক ইছ্যুজ কিছুমান দেখা যাব পাৰে। আৰু তাত প্ৰপাৰলি চফা কৰি ল'ব। বহুত লেতেৰা বস্তু থাকে যেতিয়া কাম কৰা যায়, কাম কৰোঁতে হয়তো কাঠৰ টুকুৰা হওক, বহুত কিবা কিবি বস্তু বিমৰ ভিতৰত সোমাই থাকে। তো এইবোৰ আপোনালোকে ৱাশ্ব কৰি ওলাই দিব লাগিব, আৰু শ্বাটাৰিংটো অলপ পানী মাৰি ল'ব, তেতিয়া ভাল হ'ব কামটো। আৰু যিটো কম্পেকশ্যন হ'ব, সদায় নিডেল ভাইব্ৰেটৰ ইউজ কৰিব আপোনালোকে। আৰু যেতিয়া ঢালাই আপোনালোকৰ শেষ হ'ল, ঢালাই পিছত আপোনালোকে কিমান দিন তাক কিউৰিং কৰিব,
তাৰ ওপৰত আপোনালোকে ব্ৰিক ৱাল কৰিব নোৱাৰিব। এইটো যিটো আপোনালোকে বিম ঢালাই কৰিলে, বিম ঢালাই কৰাৰ পিছত তাত এসপ্তাহ আপোনালোকে মিনিমাম তাত পানী দিব, তাৰপিছতে আপোনালোকে ব্ৰিক ৱালটো ষ্টাৰ্ট কৰিব। আজি আপোনালোকে টাই বিমৰ ঢালাই শেষ হ'ল, কালি যদি আপোনালোকে ব্ৰিক ৱাল ষ্টাৰ্ট কৰি দিয়ে তো তাত হেয়াৰ ক্ৰেক কিছুমান আহি যায়, এইটো আপোনালোকে চকু দি দেখা নাপায়, কিন্তু পিছত গৈ আপোনালোকে প্লিন বিমত হওক নাইবা যিটো প্লিন্থ ৱাল হওক তাত ক্ৰেক দেখা যাব পাৰে। তো সেইকাৰণে ফেইলৰ হোৱাৰ চান্স বহুত বেছি থাকে। সেইকাৰণে লগালগ তাত লোডটো নিদিব, এটা টাইম দিব, কিউৰিং কৰিব প্ৰপাৰলি, গানি বেগ ইউজ কৰি কিউৰিং কৰিব, তাৰপিছতে তাৰ ওপৰত আপোনালোকে প্লিন্থ ৱালটো গাঁথনি কৰিব। তো আশা কৰিছোঁ এই পইণ্টবোৰ যিবোৰ কথা মই ডিছকাছ কৰিলোঁ আপোনালোকৰ কাৰণে বহুত উপকাৰ হ'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব, ফেচবুকত যদি চাই আছে আপোনালোকে প্লিজ পেজটো ফ'ল' কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।